ডিব্ৰুগড়ত ডন বস্কো সিনিয়ৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত ভাৰত স্কাউটছ আৰু গাইডৰ দুদিনীয়া প্ৰশিক্ষণ শিবিৰ। শুক্ৰবাৰে ভাৰত স্কাউটছ আৰু গাইডছৰ দুদিনীয়া প্ৰশিক্ষণ শিবিৰ পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হয়, য'ত মুখ্য অতিথিৰূপে উপস্থিত থাকে ডন বস্কো সিনিয়ৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ফাদাৰ নেলজেন এন্থনী সহ ৰেক্টৰ ফাদাৰ নেষ্টৰ আৰু বিশিষ্ট অতিথি তথা ভাৰত স্কাউটছ আৰু গাইডছৰ জিলা সচিব দ্বিজেন কুমাৰ দাসে পতাকা উত্তোলন কৰে। লগতে শিবিৰ মুকলি কৰে ভাৰত স্কাউটছ আৰু গাইডছৰ সংগঠনৰ জিলা আয়ুক্ত তথা সিভিল ডিফেন্সৰ ডেপুটি কণ্ট্ৰলাৰ শ্ৰীযুত ৰাজু চলিহাদেৱে। উক্ত প্ৰশিক্ষণ শিবিৰত অৰ্ধশতাধিক স্কাউটছ আৰু গাইডছৰ কেডাৰসকলে অংশগ্ৰহণ কৰে। মূলতঃ ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক, মানসিক, বৌদ্ধিক, জাতীয় চেতনাবোধ, ৰাষ্ট্ৰীয়তাবাদৰ শিক্ষাৰ লগতে কৌশলী আৰু কৰ্তব্যপৰায়ণতাৰ জ্ঞান আহৰণৰ প্ৰশিক্ষণ দিয়া হ'ব। নিম্নোক্ত কাৰ্যসূচীৰে দুদিনীয়া প্ৰশিক্ষণ কাৰ্য আৰু শিবিৰ অনুষ্ঠিত হ'ব। পতাকা উত্তোলন আৰু মাৰ্চ ফাৰ্ষ্ট, শিবিৰ মুকলি, বিভিন্ন প্ৰতিযোগিতাসমূহ যেনে পাউনিয়াৰিং, দুঃসাহসিক ক্ৰীড়া কৌশল, BP কুইজ, চিত্ৰাংকন ইত্যাদি। লগতে সাংস্কৃতিক অনুষ্ঠান, কেম্প ফায়াৰ। সামৰণি অনুষ্ঠানত বঁটা বিতৰণ কৰা হ'ব। সুপ্ৰভাত। আজি আমি ভাৰত স্কাউটছ গাইডৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা ডন বস্কো ছিনিয়ৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত দুদিনীয়া কাৰ্যসূচীৰে আমাৰ যি প্ৰশিক্ষণ তথা শিবিৰ, আমি প্ৰথমে ফ্লেগ হোষ্টিং, তাৰপিছত মাৰ্চ পাষ্ট আৰু অন্যান্য কাৰ্যসূচী আমি আৰম্ভ কৰিব লৈছোঁ। ইতিমধ্যে আমাৰ ফ্লেগ হোষ্টিং হৈ গৈছে, মাৰ্চ পাষ্ট হৈ গৈছে আৰু দিনটো যোৱা কাৰ্যসূচীত আমি বিভিন্ন ধৰণৰ আমাৰ প্ৰতিযোগিতাবিলাক আছে। মূলতঃ আমি আমাৰ উঠি অহা প্ৰজন্মক আমি শাৰীৰিক, মানসিক, আধ্যাত্মিক, বৌদ্ধিক আৰু কৌশলগত শিক্ষা আহৰণেৰে যিকোনো পৰিস্থিতিত মোকাবিলা কৰিব পৰাকৈ সাহসী কৰি তোলাটোৱে আমাৰ মূল উদ্দেশ্য। যিহেতু আমাৰ মটোৱে আছে বি প্ৰিপেয়াৰ্ড, আমি সকলো সময়তে সদা সষ্টম। গতিকে আশা কৰিছোঁ আমাৰ এই গ্ৰীষ্মকালীন যি শিবিৰ, এই শিবিৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সম্পূৰ্ণ অংশগ্ৰহণেৰে আমাৰ যিবিলাক কলা কৌশল আছে সেইবিলাক শিকি তেওঁলোকে ইয়াৰ দ্বাৰা জ্ঞান আহৰণ কৰি অনাগত দিনবিলাকত তেওঁলোকে সমাজৰ বিভিন্ন দিশত তেওঁলোকৰ বৰঙণি আগবঢ়াব বুলি আশা ৰাখিছোঁ। সদৌ আমাৰ ডিব্ৰুগড় জিলা ভাৰত স্কাউটৰ তৰফৰ পৰা আমি মিডিয়া পাৰ্চন আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ এই কাৰ্যসূচী সাফল্যমণ্ডিত হ'ব। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য, ডিব্ৰুগড়।